বাংলাদেশত থকা গেদাই ক'ব পাৰে অসম আমাৰ মিজোৰাম আমাৰ, তেতিয়াহ'লে আপুনি কওক আমি কি ধৰণে সুৰক্ষিত? আৰু তাৰ পিছতো যদি আমি ইয়াতে কোনোবাই কয় বাংলাদেশত হিন্দু মৰিছে, আমি ইয়াত কি কৰিব লাগে, তেনে মূৰ্খক আমি তেওঁৰ অসম গতোৱা নাই নহয়। প্ৰশ্নটো হৈছে কি বাংলাদেশত থকা হিন্দুখিনি কোন? ভূমিপুত্ৰৰ ওপৰত অত্যাচাৰ হৈছে, হিন্দু আমাৰ ভাইসকলৰ ওপৰত অত্যাচাৰ হৈছে। অসমখনক বাংলাদেশে চানি ধৰিছে বাংলাদেশীৰে। গতিকে বাংলাদেশীৰ চৰিত্ৰ আমি এইকেইদিনৰ ভিতৰতে গম পাইছোঁ, তেওঁলোকে কিমান অকৃতজ্ঞ, তেওঁলোক মানৱৰূপী আচলতে দানৱ, আৰু সেই দানৱৰ ইয়াতে 40% বৃদ্ধি হৈছে। গতিকে আমি নিশ্চিতভাৱে এক আশংকাত আছোঁ যে এইখন ইছলামিস্তান হোৱাৰ পথত আছে। কাৰণ প্ৰচলিত চৰকাৰ আছে, এই চৰকাৰ থকাৰ পিছতো অসমক সুৰক্ষা দিব নোৱাৰা 40%তকৈ অধিক বাংলাদেশী মুছলমান হৈ যোৱাৰ পিছতো অসমক সুৰক্ষা দিব নোৱাৰা, আৰু ভাৰত চৰকাৰৰ নিচিনা প্ৰতাপী চৰকাৰ এখন থকাৰ পিছতো বাংলাদেশত হিন্দুক সুৰক্ষা দিব নোৱাৰাটো অতি লজ্জাজনক বুলি আজি ইতিহাসটো নাজানে কাৰণে তেওঁলোকে ক'ব পাৰে, তেওঁলোকৰ কোৱাত বাধা নাই। অবিভাজিত ভাৰতবৰ্ষৰ ভূমিপুত্ৰ, কালি যদি কোনোবা ইছলামিক শক্তিয়ে অসমখনক বিচাৰে আৰু অসমখন যদি বাংলাদেশ বা ইছলামিস্তানৰ অংশ কৰি পেলায়, তেতিয়াহ'লে আমাক ইয়াত মাৰিলেও দিল্লীয়ে চিন্তা নকৰিব। ধাৰাবাহিকভাৱে বাংলাদেশত দীৰ্ঘকাল ধৰি যি তাৰ হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে, এই কথাটোতো আমি প্ৰতিবাদ কৰি আহিছিলোঁ, যদিও একাংশই ইয়াক মিছা মাতিছিলে যে নাই নাই হিন্দুৰ ওপৰত অত্যাচাৰ হোৱা নাই। কিন্তু এতিয়া মিডিয়া খুলিলে আপোনালোকে তথ্য প্ৰমাণ সহ গম পাই যায় যে বাংলাদেশত কি ধৰণে হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে, তাত থকা সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হৈছে। প্ৰশ্নটো হৈছে কি বাংলাদেশত থকা হিন্দুখিনি কোন? অবিভাজিত ভাৰতবৰ্ষৰ তেওঁলোক ভূমিপুত্ৰ, গতিকে তাত ভূমিপুত্ৰৰ ওপৰত অত্যাচাৰ হৈছে, হিন্দু আমাৰ ভাইসকলৰ ওপৰত অত্যাচাৰ হৈছে। ভাৰত চৰকাৰে কিয় নীৰৱ হৈ আছে, আমাৰতো সাংঘাতিক ৰহস্যৰ গোন্ধ পাইছোঁ। কাৰণ যিখন ভাৰত চৰকাৰে ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধত শান্তি প্ৰতিষ্ঠাৰ কাৰণে ব্যস্ত হৈ পৰে, যিজন নেতাই শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে লৰি ঢাপৰি যায়, আজি বাংলাদেশত হিন্দুৰ ওপৰত চলি থকা অত্যাচাৰ, ভূমিপুত্ৰৰ ওপৰত চলি থকা অত্যাচাৰ, হিন্দু ভাইসকলৰ ওপৰত চলি থকা অত্যাচাৰত তেওঁ কি ধৰণে নীৰৱে থাকিব পাৰিছে, এইটো কথাটো আমি কিন্তু সাংঘাতিকভাৱে আমি ৰহস্যৰ গোন্ধ পাইছোঁ। আমি হিন্দু শূন্য হোৱাৰ দিশত গৈছে বাংলাদেশ, আৰু সমান্তৰালভাৱে কিন্তু অসমখনক বাংলাদেশে চানি ধৰিছে বাংলাদেশীৰে। গতিকে বাংলাদেশীৰ চৰিত্ৰ আমি এইকেইদিনৰ ভিতৰতে গম পাইছোঁ, তেওঁলোকে কিমান অকৃতজ্ঞ, তেওঁলোক মানৱৰূপী আচলতে দানৱ, আৰু সেই দানৱৰ ইয়াতে 40% বৃদ্ধি হৈছে। গতিকে আমি নিশ্চিতভাৱে এক আশংকাত আছোঁ যে এইখন ইছলামিস্তান হোৱাৰ পথত আছে। কাৰণ ইতিমধ্যে বহু ভিডিঅ' আপোনালোকৰ মাধ্যমবিলাকৰ জৰিয়তে ভাইৰেল হৈছে, অসম আমাৰ, পশ্চিমবংগ আমাৰ, মিজোৰাম আমাৰ। গতিকে তেওঁলোকে বাংলাদেশত থাকি অসম আমাৰ বুলি কোৱাৰ পিছতো অসম চৰকাৰ, ভাৰত চৰকাৰ কিয় নীৰৱ? গতিকে প্ৰতিবাদ কৰিবৰ কাৰণে আমি আজি বাধ্য হৈছোঁ, আৰু এই প্ৰতিবাদৰ ভাষা অনাগত দিনত হয়তো সলনি হোৱাৰো উপক্ৰম হ'ব, যদি এই চৰকাৰে বিদেশ নীতি সলনি কৰি বাংলাদেশক কাবু নকৰে, বাংলাদেশ প্ৰশাসন, বাংলাদেশ চৰকাৰক যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, হিন্দুৰ সুৰক্ষা যদি সুনিশ্চিত কৰিব নোৱাৰে, নিশ্চিতভাৱে প্ৰতিবাদৰ ভাষা সলনি হৈ যাব। নিশ্চিতভাৱে ব্যৰ্থ হৈছে আপোনালোকৰ আজি প্ৰিণ্টিং মিডিয়াৰ পৃষ্ঠাই পৃষ্ঠাই আৰু ইলেক্ট্ৰনিক মিডিয়াৰ চতে আমি দেখিবলৈ পাইছোঁ যে হিন্দু তাত ভুলুণ্ঠিত হৈছে, হিন্দুৰ নিৰৱতা নোহোৱা হৈছে, তাত ধৰ্ষিতা হৈছে, হত্যা কৰা হৈছে, নৰমেধ যজ্ঞ চলোৱা হৈছে। তাৰ পিছতো ভাৰত চৰকাৰ, ভাৰতত আজি যি দলৰে চৰকাৰ আছে আপোনালোকে জানে, গতিকে ভাৰত চৰকাৰ নীৰৱ হৈ থকাৰ তোৰ কাৰণে আমি ব্যৰ্থ বুলি ক'বলৈ বাধ্য হৈছোঁ। এই নীৰৱতা কিন্তু অনাগত দিনত বাংলাদেশক হিন্দু শূন্য কৰিব আৰু অসমক ইছলামিস্তান কৰিব, যদি আজি ব্যৱস্থা লোৱা নহয়। তেওঁলোকে এই কথাটো ক'ব, তেওঁলোকে ক'ব এই কাৰণেই যে তেওঁলোকে হয়তো ইতিহাস নাজানে, যে মই আগতেও কৈছোঁ যে বাংলাদেশত যি হিন্দু আজি নিহত হৈ আছে, যি হিন্দুৰ ওপৰত অত্যাচাৰ হৈ আছে, অবিভাজিত ভাৰতবৰ্ষৰ তেওঁলোক ভূমিপুত্ৰ। এই ইতিহাসটো নাজানে কাৰণে তেওঁলোকে ক'ব পাৰে, তেওঁলোকৰ কোৱাত বাধা নাই। অবিভাজিত ভাৰতবৰ্ষৰ ভূমিপুত্ৰ, কালি যদি কোনোবা ইছলামিক শক্তিয়ে অসমখনক বিচাৰে আৰু অসমখন যদি বাংলাদেশ বা ইছলামিস্তানৰ অংশ কৰি পেলায়, তেতিয়াহ'লে আমাক ইয়াত মাৰিলেও দিল্লীয়ে চিন্তা নকৰিব। গতিকে এই কথাবিলাক তেওঁলোকৰ আচলতে এই তুলঙা মন্তব্য, তেওঁলোকৰ সস্তীয়া জনপ্ৰিয়তা লোৱাৰ কাৰণে এনেধৰণৰ মন্তব্য কৰিছে, তাত আমাৰ ক'বলগীয়া নাই। আমি এটা কথাই জানো, এখন প্ৰচলিত চৰকাৰ আছে, এই চৰকাৰ থকাৰ পিছতো অসমক সুৰক্ষা দিব নোৱাৰা 40%তকৈ অধিক বাংলাদেশী মুছলমান হৈ যোৱাৰ পিছতো অসমক সুৰক্ষা দিব নোৱাৰা, আৰু ভাৰত চৰকাৰৰ নিচিনা প্ৰতাপী চৰকাৰ এখন থকাৰ পিছতো বাংলাদেশত হিন্দুক সুৰক্ষা দিব নোৱাৰাটো অতি লজ্জাজনক বুলি আজি আমি ইয়াৰ পৰা দাবী কৰিছোঁ, গৰিহণা দিছোঁ তেনে চৰকাৰক, যি চৰকাৰে বাংলাদেশত হিন্দুক সুৰক্ষা দিব পৰা নাই। নহয় হিন্দু সুৰক্ষিত, কাৰণ যদি বাংলাদেশত থকা গেদাই
ক'ব পাৰে অসম আমাৰ, মিজোৰাম আমাৰ, তেতিয়াহ'লে আপুনি কওক আমি কি ধৰণে সুৰক্ষিত? আৰু তাৰ পিছতো যদি আমি ইয়াতে কোনোবাই কয় বাংলাদেশত হিন্দু মৰিছে, আমি ইয়াত কি কৰিব লাগে, তেনে মূৰ্খক আমি তেওঁৰ অসম গতোৱা নাই নহয়। সেই আমি নিজৰ সুৰক্ষাৰ কাৰণে আমি প্ৰতিবাদৰ ভাষা আমি বনাই ল'ব জানো। কৈছোৱে যে আমাৰ ধৈৰ্যৰ প্ৰমাণ ল'ব নালাগে, আমি হিন্দু নিশেষ হৈ যোৱালৈকে অপেক্ষা নকৰোঁ। যদি চৰকাৰে বিহিত ব্যৱস্থা নলয় প্ৰতিবাদৰ ভাষা সলনি হ'ব, প্ৰতিবাদৰ ভাষা কি হ'ব সেয়া সময়ে নিশ্চিত কৰিব। বাংলাদেশত থকা গেদাই ক'ব পাৰে অসম আমাৰ, মিজোৰাম আমাৰ, তেতিয়াহ'লে আপুনি কওক আমি কি ধৰণে সুৰক্ষিত? আৰু তাৰ পিছতো যদি আমি ইয়াতে কোনোবাই কয় বাংলাদেশত হিন্দু মৰিছে, আমি ইয়াত কি কৰিব লাগে, তেনে মূৰ্খক আমি তেওঁৰ অসম গতোৱা নাই নহয়। প্ৰশ্নটো হৈছে কি বাংলাদেশত থকা হিন্দুখিনি কোন? ভূমিপুত্ৰৰ ওপৰত অত্যাচাৰ হৈছে, হিন্দু আমাৰ ভাইসকলৰ ওপৰত অত্যাচাৰ হৈছে। অসমখনক বাংলাদেশে চানি ধৰিছে বাংলাদেশীৰে, গতিকে বাংলাদেশীৰ চৰিত্ৰ আমি এইকেইদিনৰ ভিতৰতে গম পাইছোঁ তেওঁলোকে কিমান অকৃতজ্ঞ, তেওঁলোক মানৱৰূপী আচলতে দানৱ, আৰু সেই দানৱৰ ইয়াতে 40% বৃদ্ধি হৈছে। গতিকে আমি নিশ্চিতভাৱে এক আশংকাত আছোঁ যে এইখন ইছলামিস্তান হোৱাৰ পথত আছে, কাৰণ প্ৰচলিত চৰকাৰ আছে, এই চৰকাৰ থকাৰ পিছতো অসমক সুৰক্ষা দিব নোৱাৰা 40%তকৈ অধিক বাংলাদেশী মুছলমান হৈ যোৱাৰ পিছতো অসমক সুৰক্ষা দিব নোৱাৰা, আৰু ভাৰত চৰকাৰৰ নিচিনা প্ৰতাপী চৰকাৰ এখন থকাৰ পিছতো বাংলাদেশত হিন্দুক সুৰক্ষা দিব নোৱাৰাটো অতি লজ্জাজনক বুলি আজি ইতিহাসটো নাজানে কাৰণে তেওঁলোকে ক'ব পাৰে, তেওঁলোকৰ কোৱাত বাধা নাই। অবিভাজিত ভাৰতবৰ্ষৰ ভূমিপুত্ৰ, কালি যদি কোনোবা ইছলামিক শক্তিয়ে অসমখনক বিচাৰে আৰু অসমখন যদি বাংলাদেশ বা ইছলামিস্তানৰ অংশ কৰি পেলায়, তেতিয়াহ'লে আমাক ইয়াত মাৰিলেও দিল্লীয়ে চিন্তা নকৰিব। ধাৰাবাহিকভাৱে বাংলাদেশত দীৰ্ঘকাল ধৰি যি তাৰ হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে, এই কথাটোতো আমি প্ৰতিবাদ কৰি আহিছিলোঁ, যদিও একাংশই ইয়াক মিছা মাতিছিলে যে নাই নাই হিন্দুৰ ওপৰত অত্যাচাৰ হোৱা নাই। কিন্তু এতিয়া মিডিয়া খুলিলে আপোনালোকে তথ্য প্ৰমাণ সহ গম পাই যায় যে বাংলাদেশত কি ধৰণে হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে, তাত থকা সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হৈছে। প্ৰশ্নটো হৈছে কি বাংলাদেশত থকা হিন্দুখিনি কোন? অবিভাজিত ভাৰতবৰ্ষৰ তেওঁলোক ভূমিপুত্ৰ, গতিকে তাত ভূমিপুত্ৰৰ ওপৰত অত্যাচাৰ হৈছে, হিন্দু আমাৰ ভাইসকলৰ ওপৰত অত্যাচাৰ হৈছে। ভাৰত চৰকাৰে কিয় নীৰৱ হৈ আছে, আমাৰতো সাংঘাতিক ৰহস্যৰ গোন্ধ পাইছোঁ। কাৰণ যিখন ভাৰত চৰকাৰে ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধত শান্তি প্ৰতিষ্ঠাৰ কাৰণে ব্যস্ত হৈ পৰে, যিজন নেতাই শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে লৰি ঢাপৰি যায়, আজি বাংলাদেশত হিন্দুৰ ওপৰত চলি থকা অত্যাচাৰ, ভূমিপুত্ৰৰ ওপৰত চলি থকা অত্যাচাৰ, হিন্দু ভাইসকলৰ ওপৰত চলি থকা অত্যাচাৰত তেওঁ কি ধৰণে নীৰৱে থাকিব পাৰিছে, এইটো কথাটো আমি কিন্তু সাংঘাতিকভাৱে আমি ৰহস্যৰ গোন্ধ পাইছোঁ। আমি হিন্দু শূন্য হোৱাৰ দিশত গৈছে বাংলাদেশ, আৰু সমান্তৰালভাৱে কিন্তু অসমখনক বাংলাদেশে চানি ধৰিছে বাংলাদেশীৰে। গতিকে বাংলাদেশীৰ চৰিত্ৰ আমি এইকেইদিনৰ ভিতৰতে গম পাইছোঁ, তেওঁলোকে কিমান অকৃতজ্ঞ, তেওঁলোক মানৱৰূপী আচলতে দানৱ, আৰু সেই দানৱৰ ইয়াতে 40% বৃদ্ধি হৈছে। গতিকে আমি নিশ্চিতভাৱে এক আশংকাত আছোঁ যে এইখন ইছলামিস্তান হোৱাৰ পথত আছে, কাৰণ ইতিমধ্যে বহু ভিডিঅ' আপোনালোকৰ মাধ্যমবিলাকৰ জৰিয়তে ভাইৰেল হৈছে, অসম আমাৰ, পশ্চিমবংগ আমাৰ, মিজোৰাম আমাৰ। গতিকে তেওঁলোকে বাংলাদেশত থাকি অসম আমাৰ বুলি কোৱাৰ পিছতো অসম চৰকাৰ, ভাৰত চৰকাৰ কিয় নীৰৱ? গতিকে প্ৰতিবাদ কৰিবৰ কাৰণে আমি আজি বাধ্য হৈছোঁ, আৰু এই প্ৰতিবাদৰ ভাষা অনাগত দিনত হয়তো সলনি হোৱাৰো উপক্ৰম হ'ব, যদি এই চৰকাৰে বিদেশ নীতি সলনি কৰি বাংলাদেশক কাবু নকৰে, বাংলাদেশ প্ৰশাসন, বাংলাদেশ চৰকাৰক যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, হিন্দুৰ সুৰক্ষা যদি সুনিশ্চিত কৰিব নোৱাৰে, নিশ্চিতভাৱে প্ৰতিবাদৰ ভাষা সলনি হৈ যাব। নিশ্চিতভাৱে ব্যৰ্থ হৈছে আপোনালোকৰ আজি প্ৰিণ্টিং মিডিয়াৰ পৃষ্ঠাই পৃষ্ঠাই আৰু ইলেক্ট্ৰনিক মিডিয়াৰ চতে চতে আমি দেখিবলৈ পাইছোঁ যে হিন্দু তাত ভুলুণ্ঠিত হৈছে, হিন্দুৰ নিৰৱতা নোহোৱা হৈছে, তাত ধৰ্ষিতা হৈছে, হত্যা কৰা হৈছে, নৰমেধ যজ্ঞ চলোৱা হৈছে। তাৰ পিছতো ভাৰত চৰকাৰ, ভাৰতত আজি যি দলৰে চৰকাৰ আছে আপোনালোকে জানে, গতিকে ভাৰত চৰকাৰ নীৰৱ হৈ থকাৰ তোৰ কাৰণে আমি ব্যৰ্থ বুলি ক'বলৈ বাধ্য হৈছোঁ। এই নীৰৱতা কিন্তু অনাগত দিনত বাংলাদেশক হিন্দু শূন্য কৰিব আৰু অসমক ইছলামিস্তান কৰিব, যদি আজি ব্যৱস্থা লোৱা নহয়। তেওঁলোকে এই কথাটো ক'ব, তেওঁলোকে ক'ব এইকাৰণেই যে তেওঁলোকে হয়তো ইতিহাস নাজানে, যে মই আগতেও কৈছোঁ যে বাংলাদেশত যি হিন্দু আজি নিহত হৈ আছে, যি হিন্দুৰ ওপৰত অত্যাচাৰ হৈ আছে, অবিভাজিত ভাৰতবৰ্ষৰ তেওঁলোক ভূমিপুত্ৰ। এই ইতিহাসটো নাজানে কাৰণে তেওঁলোকে ক'ব পাৰে, তেওঁলোকৰ কোৱাত বাধা নাই। অবিভাজিত ভাৰতবৰ্ষৰ ভূমিপুত্ৰ,
কালি যদি কোনোবা ইছলামিক শক্তিয়ে অসমখনক বিচাৰে আৰু অসমখন যদি বাংলাদেশ বা ইছলামিস্তানৰ অংশ কৰি পেলায় তেতিয়াহ'লে আমাক ইয়াত মাৰিলেও দিল্লীয়ে চিন্তা নকৰিব। গতিকে এই কথাবিলাক তেওঁলোকৰ আচলতে এই তুলঙা মন্তব্য, তেওঁলোকৰ সস্তীয়া জনপ্ৰিয়তা লোৱাৰ কাৰণে এনেধৰণৰ মন্তব্য কৰিছে। তাত আমাৰ ক'বলগীয়া নাই। আমি এটা কথাই জানো, এখন প্ৰচলিত চৰকাৰ আছে, এই চৰকাৰ থকাৰ পিছতো অসমক সুৰক্ষা দিব নোৱাৰা 40%তকৈ অধিক বাংলাদেশী মুছলমান হৈ যোৱাৰ পিছতো অসমক সুৰক্ষা দিব নোৱাৰা আৰু ভাৰত চৰকাৰৰ নিচিনা প্ৰতাপী চৰকাৰ এখন থকাৰ পিছতো বাংলাদেশত হিন্দুক সুৰক্ষা দিব নোৱাৰাটো অতি লজ্জাজনক বুলি আজি আমি ইয়াৰ পৰা দাবী কৰিছোঁ, গৰিহণা দিছোঁ তেনে চৰকাৰক, যি চৰকাৰে বাংলাদেশত হিন্দুক সুৰক্ষা দিব পৰা নাই। আদে নহয় হিন্দু সুৰক্ষিত, কাৰণ যদি বাংলাদেশত থকা গেদাই ক'ব পাৰে অসম আমাৰ, মিজোৰাম আমাৰ, তেতিয়াহ'লে আপুনি কওক আমি কি ধৰণে সুৰক্ষিত। আৰু তাৰ পিছতো যদি আমি ইয়াতে কোনোবাই কয় বাংলাদেশত হিন্দু মৰিছে, আমি ইয়াত কি কৰিব লাগে, তেনে মূৰ্খক আমি তেওঁৰ অসম গতোৱা নাই নহয়। সেই আমি নিজৰ সুৰক্ষাৰ কাৰণে আমি প্ৰতিবাদৰ ভাষা আমি বনাই ল'ব জানো। কৈছোঁৱেই যে আমাৰ ধৈৰ্যৰ প্ৰমাণ ল'ব নালাগে, আমি হিন্দু নিশেষ হৈ যোৱালৈকে অপেক্ষা নকৰোঁ। যদি চৰকাৰে বিহিত ব্যৱস্থা নলয় প্ৰতিবাদৰ ভাষা সলনি হ'ব, প্ৰতিবাদৰ ভাষা কি হ'ব সেয়া সময়ে নিশ্চিত কৰিব।